এই দলংখন লৰি থাকে খোজ কাঢ়োতে জানো স্প্ৰিঙৰ দলং সদায় উলিছি উঠছে কেনেকুৱা লাগিছে অৱস্থা চাওক না দলঙতে ভয় কৰে কিন্তু আহি একদম প্ৰথমবাৰ আহিছোঁ আৰু চাওক কিমান ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়াকৈ পানীবোৰ বৈ যায় আছে হাই ফ্ৰেণ্ডছ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ বকত আহিব লগা হ'ল আজি ভিডিঅ'টো মই বকৰ পৰা আৰম্ভ কৰিলোঁ আৰু ইয়াৰ বাইদেউৰ ঘৰ আৰু এতিয়া গৈ আছোঁ এখন ধুনীয়া ঠাইত মানে যিহেতু পিকনিক ছিজন চলি আছে আজি পিকনিকৰ এখন ধুনীয়া ঠাই ভিজিট কৰিব গৈ আছোঁ বকৰ পৰা অলপ দূৰ সোমাই গৈ এৰিয়াটো মেঘালয় পৰে বলকচোন আজি এই সৰু ভিডিঅ'টো আৰম্ভ কৰোঁ হাই ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ বলক আজি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ মায়ে লৈ আছে আৰু এইফালে দাদা আৰু বাইদেউ আছে ৰ'ব দাদাই মণিপুৰী মানে ট্ৰেডিশ্যনেল ড্ৰেছ এইখন কি কয় বা পৰা ইয়াৰ পৰা কিমান দূৰ হ'ব 21 কিলোমিটাৰ হ'ব এইখন মণিপুৰী নহয় দাদা ঘৰত ৰাতি যোৱাকালি আহিছিলোঁ আজি হাঁহিম গৈ আছোঁ ৰ'ব দাদাৰ লগত অ' পেটলা এইফালে পেটলা আছে আৰু সেইফালে এইটো বহুত লাজ কৰে বাইদেউ আছে এইফালে আইতা এতিয়া যাওঁ বলক পিকনিক প্লেচলৈ অইন দিনাৰ দৰে আজি জাৰ্ণিটো অলপ বেলেগ মানে অইন দিনা বাইক লৈ আহোঁ কিন্তু আজি ই ৰিক্সাৰে জাৰ্ণি কৰিছোঁ আৰু এইটো ৰাস্তাৰে যদি আপুনি আগুৱাই যায় সূৰ্য পাহাৰ পাব অৰ্থাৎ গোৱালপাৰা পাব আৰু এইফালে অলপ আহি হাঁহিমৰ যিখন বজাৰ সেইখন বজাৰ পাই গ'লোঁ অলপ দূৰ আগুৱাই যায় পিকনিক স্পটটো পাইছে ৰাস্তাটো ইমান দেখুওৱা যোৱা নাই কাৰণ ই ৰিক্সাত আহিলে জাৰ্ণিটো এটা কিবা এটা মাত ওলাই থাকে আৰু মেইন কেছ এতিয়া খোজকাঢ়ি আহিছোঁ আৰু এনেদৰে খোজকাঢ়ি ওপৰলৈ যাব লাগিব আমি আহি থকা ই ৰিক্সাখনৰ এটা প্ৰব্লেম হৈ গ'ল মানে বেটাৰী চাৰ্জ নোহোৱা হৈ গ'ল সেইকাৰণে তাতে ৰখি দিলোঁ আৰু এতিয়া আগৰ ফালে গৈ আছোঁ ৰ'ব আৰু ইয়াতে প্ৰায় মানুহবোৰ খ্ৰীষ্টানে এটা কথা লক্ষ্য কৰিলোঁ ইয়াতে যিবিলাক গছ আছে মানে কম দামী গছ নোৰোৱে ইয়াতে ৰ'ব শাল চেগুন বা ৰবৰ গাৰ্ডেন সেইবিলাকে পাব এইফালে বিশেষকৈ মানুহৰ ঘৰবোৰ চাওক ইমান এটা লেভেলত বনাইছে কি ধুনীয়া লাগিছে একদম প্ৰাকে এইফালে এনেকৈ যাব লাগিব সেইফালে তামোলৰ গাৰ্ডেনো আছে সেইটো পাৰে সেনেকৈ যাব লাগিব আৰু তাত বহুতো পিকনিক খাই আছে এনেকুৱা চাউণ্ড ছেট মানুহ বজাই আছে মানে শুনিব লাগিলে 100খন কাণমান হ'ব লাগিব ইমান চাউণ্ড ছেট বজাইছে ত'ত চাওক পানীবোৰ চাওক এটা কি ধুনীয়া মানে পানীবোৰ ওচৰতে আছে তামোলৰ বাগান বাইক লৈ আহিলে ইয়াত বাইক পাৰ্কিং কৰিব পাৰিব আৰু যদি কাৰ বা বাছ লৈ আহি ইয়াতে পাৰ্কিং কৰিব পাৰিব এতিয়া আহি পাই গ'লোঁ দিয়ক মেইন পিকনিক প্লেচ ইয়াতে মানে সমানে এণ্ট্ৰিত টিকেট লৈ ল'ব লাগিব ইয়াতে এটা টিকেটত 50 কৰি দুটা টিকেট লৈ ল'লোঁ ইয়াতে বিশেষকৈ এটা আহিলে এটা প্ৰব্লেম ইয়াতে মানে নেটৱৰ্ক নাপায় প্ৰায় পিকনিক প্লেচত নেটৱৰ্ক নাপায় পিকনিক প্লেচত এইটো ছিষ্টেম আছে নেকি মানে পিকনিক খাব আহিলে যিটো তোমাৰ এটা ফ্ৰী মাইনত অহা যায় এনে ফ্ৰী মাইনত পিকনিক খাব দিয়ে নেকি সেইকাৰণে নেটৱৰ্ক নাপায়ে প্ৰায় পিকনিক প্লেচত আৰু ইয়াতে যদি বুডিং কৰে বুডিং কৰিব পাৰিব কিন্তু বুডিং কৰিলে 100 টকা এক্সট্ৰা চাৰ্জ ভিউ পইণ্টত আছে ভিউ পইণ্টত গৈ আছোঁ ৰ'ব ইয়াতে ধুনীয়াকৈ এটা ভিউ পইণ্ট বনাই দিছে ইফালে এটা ভিউ পইণ্ট আছে তাত এটা ভিউ পইণ্ট আছে এইবাৰ তাত গৈ আছোঁ ফুলদানি এতিয়া সজাই থৈ দিছে দলং আছে দলঙতে যাই আছে একদম কেৰকেৰাই মেৰমাৰে আছে নপৰিলে হ'ল আৰু পঢ়িলে কিন্তু এই ঠাণ্ডাত মজা লাগিব তাত ধুনীয়া ভিউ পইণ্ট ইয়াতে ৰাতি হ'লে এই লাইটবোৰ জ্বলি উঠিব এটা ধুনীয়া ভিউজ দেখিবলৈ পাব লাইফটোত কিমাননো ব্যস্ততাত থাকিব নতুন বছৰটো আদৰৰ সময় আহি গ'ল আৰু পুৰণা বছৰটো আমাৰ বিদায় দিয়াৰ সময় আহি গ'ল যিহেতু বাইদেউৰ তাত আহিছোঁ সেইকাৰণে ইয়াত আহি গ'লোঁ ইয়াৰ আগতে মই গৈছোঁ ভূটান
আপোনালোকে যদি ভূটানৰ ভিডিঅ'টো চোৱা নাই নিশ্চয় ভূটানৰ ভিডিঅ'টো চাব ভিডিঅ'বোৰ কেনে লাগে ভাল বেয়া কিবা হ'লেও দিহা পৰামৰ্শ দিব তেতিয়াহে মই আৰু অধিক আগুৱাই যাব পাৰিম বা আপোনালোকৰ কাৰণে আৰু বহুত ভিডিঅ' ভাল ভাল ভিডিঅ' বনাই যাব পাৰিম ইয়াতে ধুনীয়াকৈ বহি খাদ্যৰ জুতি ল'ব পাৰিব আৰু যদি আপোনাৰ জিএফ নাই নতুনকৈ জিএফ লোৱাৰ দিন আহি গ'ল আৰু নতুন বছৰ আহিল নতুন জিএফ লৈ লওক আৰু এটা আগৰটো পাৰিলে বিদায় দিয়ক আগৰটো যদি পাৰে নে কি কয় বেয়া নাপাব আৰু ধেমালিয়ে কৰিছোঁ মাজলৈ আহিলোঁ আৰু সেইখন দেখিছে সেইখন ওলোমা দলং এনেকৈ পাৰ হৈ যাব লাগিব ৰ'ব ইয়াতে চাওঁ এটা ধুনীয়া ভিউজ ইয়াতে বিশেষকৈ প্ৰথমবাৰ আহিছোঁ আৰু চাওঁ কিমান ধুনীয়া এটা পৰিৱেশ কিমান ধুনীয়াকৈ পানীবোৰ বৈ যায় আছে ওলমাই থোৱা দলঙত উঠি আহিলোঁ আৰু ইয়াৰে মানে বেছি মানুহ গেদাৰিং হৈ থাকিব নিদিয়ে দলংখন লৰি থাকে খোজকাঢ়োতে ঐ বা স্প্ৰিঙৰ দলং দুটা যেন পাইছোঁ আগত গৈ আছোঁ ৰ'ব মই জানো স্প্ৰিঙৰ দলঙতে উলিছোঁ উঠিছোঁ কেনেকুৱা লাগিছে ৰ লৰি আছে ঐ কেনে নাই কি হ'লে অৱস্থা চাওক না দলঙতে ভয় কৰে কিন্তু আহি একদম কেনেকুৱা লাগিল ওলমাই থোৱা বহুত ভয় লাগছে এনেকুৱা আৰু মানে বুক কপি গৈছে জিও নাই আৰু নমৰিলে হ'ল আৰু নে কি নমৰিলে হ'ল কেনেকুৱা লাগিছে ধৰি আনিছে দেখোন মানুহ পৰি যাবি চাবি পাই ইফালে চাওক না ইমান ওখ ভৰি বিষাই গৈছে জানো পিছফালে 50 কেজি বস্তাহে উঠাই আনিছোঁ সেনেকুৱা লাগিছে চাওক না ইমান ওপৰত আহিছোঁ আমি ইয়াৰ পৰা দেখিছেনে জুম কৰিছোঁ সেইকাৰণে চাগে অলপ ভালদৰে দেখিছে ইয়াৰ পৰা ওপৰত কিমান ওপৰত আছোঁ ইফালে এটা ৱাটাৰফল আছে সেই ৱাটাৰফলটো চাব গৈ আছোঁ এটা টিকেট লৈ ল'লোঁ ৱাটাৰফল চাব যাব এটা টিকেট লাগে ৱাটাৰফল মানে এটা ধুনীয়া ৱাটাৰফলৰ প্ৰায় ভিডিঅ' দেখি আছোঁ বা ফটো দেখি আছোঁ আজি নিজ চকুৰে চাম এইটোৱে ৱাটাৰফল আৰু আহিবি না আজোৰ পাইছা আকৌ আহিম দে মই সিপাৰৰ পৰা ইপাৰলৈ আহিলোঁ আৰু ইপাৰৰ পৰা সিপাৰলৈ গৈ আছোঁ এই পৃথিৱীত মানে ভাল লগাবলৈ কোনো বস্তু নাই যদি আপোনাৰ মনটোৱে ভাল লাগে তেতিয়া চব বস্তুৱে ভাল লাগিব ইয়াতে আহি বিশেষকৈ বহুত ভাল লাগিছে কাৰণ মনটো ভাল লাগিছে
আজিৰ এই সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ দিয়ক। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম, লগতে নতুন বৰ্ষৰ শুভেচ্ছা যাচিলোঁ। জয় আই অসম।